হয়, মই উপস্থিত আছোঁ বৰ্তমান বাক্সা জিলাৰ দাওধৰাত। এয়া বৰ্তমান আপোনালোকে দেখা পাইছে কমলা আনি মাত্ৰ কেনেধৰণৰ বিজনেছ এখেতসকলে বৰ্তমান বিজনেছটো কৰি আছে। মই কেমেৰা পাৰ্চনক দেখুৱাব অনুৰোধ জনাইছোঁ বৰ্তমান কেনেকুৱা ছিষ্টেমত কমলাটো ৰাখিছে। এয়া বৰ্তমান মোৰ লগত উপস্থিত আছে। হেল্ল', মোৰ লগত বৰ্তমান এতিয়া বিজনেছটো কেনেকুৱা চলি আছে? একমাহ হ'ল। একমাহ হোৱাৰ পিছত আমি কেতিয়াবা লছ আৰু লাভ হৈ আছে, কেতিয়াবা লাভ হয় কেতিয়াবা লছ হয়। বিজনেছৰ কথা সেইকাৰণে আমি এতিয়াতো খালি চলি আছে। এতিয়া আপোনালোকে কেনেকুৱা ছিষ্টেমত বিক্ৰী কৰে? কোন ছিষ্টেম নাই কেনেকুৱা? আমিতো কেতিয়াবা পাইকাৰী ডিলাৰ কোন চিষ্টেমত বিক্ৰী কৰে। কিছুমান পাইকাৰী ডিলাৰ তাৰমানে 30 পোন 100 পোন 200 পোন এনেকুৱা লৈ যায় গাড়ী লৈ। আৰু কেতিয়াবা পাব্লিকত কিছুমান খাব আহে, কিছুমান 1 পোন 2 পোন লৈ যায় কেতিয়াবা। আৰু পাব্লিকত 1 ঘণ্টা 2 ঘণ্টা কিবা ডজন চিষ্টেম বিক্ৰী কৰা হয়। এই টেঙাটো বৰ্তমান ক'ত আপোনালোকে চাবাই? আমিতো টেঙা চাপ্লাই দিয়াটো গুৱাহাটী ৱেষ্ট বেংগল যায়, কোকৰাঝাৰ যায়, বৰপেটা যায়, গুৱাহাটী যায়, বৰমা যায়, আৰু চাৰিআলি আৰু ৰঙিয়া। আপোনালোকে বৰ্তমান শিক্ষিত মানুহ, আপোনালোকে চাকৰিৰ পিছত নাই আদাউৰি আপোনালোকৰ পদক্ষেপটো কেনেকৈ ধৰণলৈ আহে? আমিতো তাৰমানে আগত ক'ব গ'লে তাৰমানে আগত পৰা আমি যেতিয়া মেট্ৰিক পাছ হৈছি এই সময়ৰ পৰা আমি বহুত এণ্টাৰটেইন আছিল। কিছুমান পাছ হোৱাৰ পিছত তাৰমানে পাছ হোৱাৰ পিছত তাৰমানে কিছুমান পইচা খোজে, পইচা দিয়া নোহোৱাৰ কাৰণে ফেল হয়। এনেকুৱা চিষ্টেম আগত এনেকুৱা চলিছে আৰু। হয়, এয়া আপোনালোকে গম পাইছে ব্যৱসায়জনৰ মন্তব্য। হয়, প্ৰতি বছৰে এওঁলোকে এনেকুৱা ৰপ্তানি কৰে, কিন্তু পৰিয়ালটো চলিব তেওঁলোকে